নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজিৰ যাত্ৰাটো হৈছে সত্ৰনগৰী মাজুলী। আজিৰ যাত্ৰা আৰম্ভ কৰাৰ কিছুদূৰ পিছতে বৰুণ দেৱতাই বাটতে আমাক আগভেটি ধৰিলে, কিন্তু আমিও বৰুণ দেৱতাক গুৰুত্ব নিদিলোঁ। আওকাণ কৰি পিনে তিতি আগবাঢ়িলোঁ। তিতি আহিয়ে বগীবিল পালোহি। বগীবিলত অকণমান সময় ৰ'ম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণৰ কাৰণে ৰ'ব নোৱাৰিলোঁ। আৰু বৰষুণৰ বতৰৰ কাৰণে ব্ৰহ্মপুত্ৰৰ বতাহো বহুত ঠাণ্ডা, আৰু ব্ৰহ্মপুত্ৰৰ বতাহে আমাক বগীবিল পাৰ হওঁতে ঠাণ্ডাত কঁপাই তুলিলে। ৰেইনকোট থাকিলেও তেতিয়া থাকিলে ভিতৰটো সেমেকিয়ে যায়, তাতে ব্ৰহ্মপুত্ৰৰ ঠাণ্ডা বতাহ কঁপি বগীবিল পাৰ হ'বলগীয়া হৈছে। বগীবিল হৈ মাজুলী যাবলৈ আজিকালি যথেষ্ট সুবিধা হৈছে। বগীবিল পাৰ হৈ এটা নতুনকৈ মথাউৰি ৰাস্তা বনাইছে। এই ৰাস্তাটো চিধা মাজুলীত যাব পাৰি। সময়ো যথেষ্ট কম লাগে আৰু এদিনীয়া মানুহৰ বাবে কোনো অসুবিধা নহয়। ঢকুৱাখানা পাৰ হৈ আহি এতিয়া মই মাজুলীত সোমালোহি। মাজুলীৰ গাঁৱৰ ভিতৰৰ ৰাস্তাত মই এতিয়া আহি আছোঁ। বহুদূৰ তিতি আহিলোঁ যদিও ঢকুৱাখানা পোৱাৰ আগৰে পৰা মই এতিয়া বৰষুণ পোৱা নাই, গতিকে এতিয়া আহিও ভাল লাগিছে। আৰু মোৰ স্থান পাবলৈও বেছি সময় নাই, গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। বাই বাই, ধন্যবাদ।